বিশেষকৈ আমাৰ এই যিটো আমাৰ তামোলপুৰ জিলাৰ প্ৰকৃতিৰ ৰাণী বগামাটি বনস্থলীত আমি বিশেষকৈ গৈবাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন NGOৰ উদ্যোগত আৰু বিশেষকৈ আমাৰ বাক্সা ফৰেষ্ট কুমাৰীকাটা ফৰেষ্ট ৰেঞ্জ আৰু তামোলপুৰ ফৰেষ্ট ৰেঞ্জ আৰু গেৰেমচা NGO বগামাটিৰ সহযোগত আমি এতিয়া আজি প্ৰথম হিচাপে আমি 200টা পুলি আজি আমি আৰম্ভ কৰিছোঁ। 200টা গছপুলি আমি ৰোপণ কৰিছোঁ। তাৰে ভিতৰত বিভিন্ন ঔষধিমূলক গছ পুলি আছে আৰু বিভিন্ন ফল মূলৰ গছপুলি আছে। আৰু বিশেষকৈ এই প্ৰকৃতিৰ ৰাণী বনভোজস্থলীত আমি কি কৰিছোঁ, কিছু ইয়াতে মানুহ আহি ইয়াতে জিৰণি ল'ব পৰাকৈ আমি কিছুমান তাৰমানে চাহৰ কাৰণে কিছুমান আমি গছ গছনি আমি ৰোপণ কৰিছোঁ। আৰু এইটো আজি আমাৰ প্ৰথম পদক্ষেপ এই 2026 বৰ্ষৰ কাৰণে, যিহেতু আমি বিগত 10-12 বছৰ ধৰি আমি বিশেষকৈ এই অঞ্চলত হাতী আৰু মানুহ সংঘাত হৈ থাকে, যাৰ কাৰণে আমি বিভিন্ন ধৰণৰ আমি গছপুলি ৰোপণ কৰি আহিছোঁ। আজিও ইয়াতে আমি কিছু কলগছ পুলি, হাতীৰ কাৰণে খাদ্য হিচাপে কিছুমান ঔষধিমূলক গছপুলি, কিছুমান মূল্যৱান গছপুলি আৰু কিছুমান চাহৰ কাৰণে মানুহ যিহেতু ৰেষ্ট ল'ব, সেই ৰেষ্ট হোৱাৰ কাৰণে আমি কিছুমান গছপুলি আমি ৰোপণ কৰি আজি আমি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমি আমাৰ আজিৰ এই কাৰ্যসূচী হিচাপে আমাৰ BTCৰ কাৰ্যবাহী সদস্য EM আমাৰ লক্ষী দাস ভজন দাস দেৱ আমাৰ মাজত উপস্থিত হৈছেই। ঠিক এনেদৰে আমাৰ বাক্সা বন সংমণ্ডলৰ DFO ছাৰ আমাৰ মাজত আহিছে, SSBৰ আমাৰ গৈবাৰী ইনচাৰ্জ আহিছে, আৰু কুমাৰীকাটা আৰু তামোলপুৰৰ আমাৰ ৰেঞ্জাৰ ছাৰ আহিছে, গেৰেমচাৰ বিষয়ববীয়াসকল আহিছে, আৰু সকলো বন বিভাগ আহিছে, আমাৰ গৈবাৰী ছয়পত্ৰী ফাউণ্ডেশ্যন সকলো বিষয়ববীয়াসকল আহিছে, আৰু বিশেষকৈ আমাৰ গ্ৰাম্য বিকাশ মঞ্চ GVMৰ ফালৰ পৰা আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিছে। সেই হিচাপে আজি আমি খুবেই আনন্দিত যে এনেকুৱা কাৰ্যসূচী আজিৰ পৰা আমি কৰি যাই থাকিম। আজি আমাৰ নাগৰুজুলি সমষ্টিত বগামাটি বুলি এটা ঠাই আছে, আৰু এই বগামাটিত ছয়পত্ৰী ফাউণ্ডেশ্যনৰ উদ্যোগত আজি আমাৰ প্লেণ্টেশ্যন ড্ৰাইভ অমৃত বৃক্ষ যি আন্দোলন আছে, আৰু এই অমৃত বৃক্ষ আন্দোলনৰ মানে যে বৃক্ষৰোপণ কাৰ্যসূচী, এই কাৰ্যসূচীত আজি আমাৰ ছয়পত্ৰী ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত কৰিছে। আৰু আজি এই অনুষ্ঠানটোত উপস্থিত আছে আমাৰ বাক্সা ফৰেষ্ট ডিভিশ্যনৰ DFO ডাঙৰীয়া, আৰু লগতে আমাৰ ৰেঞ্জাৰ সকলো আছে, আৰু আমাৰ NGOৰ দুটা NGO ছয়পত্ৰী ফাউণ্ডেশ্যন আৰু আমাৰ গেৰেমচা NGO, লগতে আমাৰ SSB, আৰু যৌথভাৱে এই আজি যি কাৰ্যসূচী অনুষ্ঠিত কৰিছে, মই সঁচাকৈ আজি তেখেতসকলক ধন্যবাদ দিছোঁ। আজি আমি ইয়াতে 200 পুলি ফাউণ্ডেশ্যন মানে 200 পুলি ৰুবলৈ সক্ষম হৈছোঁ। আৰু অমৃত বৃক্ষ যি আন্দোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এক সপোন হয় যে গছ থাকিলেহে মানুহ থাকিব, আৰু সেইকাৰণে বিভিন্ন অমৃত বৃক্ষ আন্দোলনৰ লগত জড়িত কৰি তেনেকুৱা মাকে নাম পে এক পেৰ তেনেকুৱা ধৰণৰ মানে কাৰ্যসূচী লোৱা হৈছে। আৰু এই কাৰ্যসূচীবোৰ আমি সকলোৱে মিলি, আমাৰ সকলোৰে এইটো এটা সকলো নাগৰিকৰে অধিকাৰ হৈছে যে আমি সকলোৱে এজন মানুহ এটা গছ ৰুব লাগে আৰু মাৰ নামতো ৰুব লাগে। তেনেকুৱা ধৰণৰ মানে কাৰ্যসূচী চলি আছে, আৰু এই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আজি আমাৰ যৌথভাৱে আজি এই কাৰ্যসূচী লৈছে বগামাটিত। মই সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। এনেকুৱা ধৰণৰ মানে কাৰ্যসূচী আগন্তুক দিনত আমাৰ এই অঞ্চলত যি হাতী মানুহৰ যি সংঘাত, এই সংঘাত কিছু পৰিমাণৰ অলপ কম হ'ব। আমি আমাৰ যিবোৰ ফৰেষ্ট লেণ্ড আছে, আমাৰ যিখিনি পাহাৰ এৰিয়া আছে, এই এৰিয়াবোৰত গছ গছনি এটা সময়ত বহুতো কাটিছে, আৰু সেইবোৰ জেগাবোৰত আমি আকৌ পুনৰাই যাতে গছ ৰুই কিনে সেই মানে যিখিনি ক্ষতি হৈছিলে সেই ক্ষতিটো আমি মানে হেৰি কৰিব পাৰোঁ। তো তাৰ কাৰণে আমাৰ যিটো চেষ্টা, এই চেষ্টাটো আমি মানে ভাল, লগতে সকলোকে মই এই বিষয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত এনেকুৱা কাৰ্যসূচী যাতে আৰু কৰে, এনেকুৱা কাৰ্যসূচী আমি সদায় সহায় সহযোগিতা কৰি চলাই যাম। PC অঞ্চলৰে মানে এই বগামাটি বুলি এটা অঞ্চল, আৰু এই অঞ্চলটোত আপোনালোকে সকলোৱে গম পায় যে অসমৰ প্ৰত্যেকটা চুকে কোণৰ পৰা এই অঞ্চলত আহি কিনে আমাৰ ডিচেম্বৰ জানুৱাৰী মাহত পিকনিক খাবলৈ আহে। আৰু সেই সময়ত হয়তো আমাৰ গৰম মানে যিহেতু আমাৰ যিটো পৰিৱেশ বিনিষ্ট হৈছে, মানে এই গছ গছনিৰ পৰাই আমাৰ এই পৰিৱেশ আৰু আগৰ দৰে হৈ উঠিব। আমাৰ যি অক্সিজেন, গছৰ পৰা যে আমি অক্সিজেন পাওঁ, আৰু আমাৰ জনসাধাৰণ বা পিকনিক খোৱা মানুহখিনিৰ এই গছ গছনিৰ পৰা আমাৰ যিখিনি আগতে যিখিনি মানে পৰিৱেশটো মানে বেয়া হৈছিলে, ধ্বংস হৈছিলে, এই পৰিৱেশটো আকৌ পুনৰাই আমাৰ ঠিক হ'ব বুলি আশা কৰিছোঁ। আজি আমি অমৃত বৃক্ষ আন্দোলন জৰিয়তে আমি আজি প্লেণ্টেশ্যন ড্ৰাইভ কাৰ্যসূচী আৰম্ভ কৰিছে। এইটো আমি আজি যি আৰম্ভ কৰিছে, ইয়াৰ 200 পুলি আমি ৰোপণ কৰিবলৈ আমি চেষ্টা কৰিছোঁ, আৰু ইয়াৰ 7টা তেনেকৈ স্পেচিছ আছে। ইয়াত বগামাটি বুলি এটা জায়গা আছে, এই বগামাটিৰ আমি যেটো প্লেণ্টেশ্যন কৰিছে, এই প্লেণ্টেশ্যনত
মানে ইয়াত খালী জায়গা আছে, খালী জায়গাতে মানে আমি প্লেন্টেশ্যন কৰিছে আৰু ইয়াত মানে এইটো সফল হ'ব কাৰণ আমি যেটো যে আমি ইয়াত বেৰা দিয়া হৈছে আকৌ আমি এইটো ভালকৈ আমি আৰু পিছত আমি চাই থাকিম, মেইনটেনেন্স কৰি থাকিম আৰু ইয়াৰ ৰক্ষণাবেক্ষণৰ পৰা আমাৰ NGO আছে একেতে চাব। গতিকে আমি ইয়াৰ এইখিনি আমি 200 আজি আৰম্ভ কৰিছে, এইখিনি আমি প্লেন্টেশ্যন কৰিম। পাহাড় অঞ্চলত যিবিলাক আপোনালোকে ইয়াত আলোচনা হৈছে, পাহাড় অঞ্চলত যিবিলাক কিছু ঠাই দখল হৈছে, এই ক্ষেত্ৰত কোনো ব্যৱস্থা আপোনালোকে ল'ব পাৰিব নে? ইয়াত আমি যিখিনি খালী জায়গা আছে বা যিখিনি অকুপাইটো তেনেকৈ মানে ওপৰত তেনেকৈ নাই বৰ্তমান, দুটামান চেষ্টা কৰিছিলে। ইয়াত আমি যিখিনি খালী জায়গা আছে আমি ইয়াত প্লেন্টেশ্যন কৰাৰ আমি চেষ্টা কৰি আছোঁ।